হয় ৰাজদীপ, সঁচাকৈ আজি দেখিবলৈ পোৱা গৈছে নলবাৰীৰ এখন পাতল পৰিৱেশ। আজি বিহুৰ দ্বিতীয় বহাগ আৰু গোঁসাই বিহুৰ দিনাখন দেখিবলৈ গৈছে নলবাৰীৰ যি গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ বাকৰি ৰজন জনাই আছে ঢোল পেপাৰ মাতেৰে। আৰু এই মুহূৰ্তত মই দেখুৱাই আছো প্ৰায় ৩,০০০ নাচনী বিহুৱতী একেলগে আজি এই গৰ্ডন খেলপথাৰত নাচিব, বিহু নাচ প্ৰদৰ্শন কৰিব। আৰু এই বিৰল ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে সমগ্ৰ নলবাৰীৰ ৰাইজ। বিহু মতলীয়া ৰাইজ আহি ইতিমধ্যে উপস্থিত হৈছে। কিন্তু মই এই যে নান্দনিক দৃশ্য, সেই নান্দনিক দৃশ্য দেখুৱাব বিচাৰিছোঁ। প্ৰায় ৩,০০০ বিহুৱতীয়ে আজি নৃত্য পৰিৱেশন কৰিব, বিহু নাচ পৰিৱেশন কৰিব। চাওক কি এক সুন্দৰ পৰিৱেশে আচলতে বিৰাজ কৰিছে সমগ্ৰ যি আমাৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ। গোটেই খেলপথাৰ ভৰি গৈছে বিহুৱতীৰে ভৰি পৰিছে নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ। মই উদ্যোক্তাৰ কাষলৈ যাব বিচাৰিম, যিহেতু নলবাৰী মহকুমা বিহু সন্মিলনীৰ উদ্যোগত এই আয়োজন কৰা হৈছে। ৫৫ সংখ্যক নলবাৰী মহকুমা বিহু উদযাপন সমিতিৰ উদ্যোগত আজি আয়োজন কৰা এই বিহু তলিৰ দৃশ্য আমি সুন্দৰকৈ দেখুৱাই আছোঁ। মই উদ্যোক্তাৰ কাষলৈ যাব বিচাৰিম, কিন্তু তাৰ পূৰ্বে ভিতৰলৈ অকণমান সোমাই যাব বিচাৰিছোঁ। ভিতৰত যি এই বিহুৱা সুন্দৰকৈ সাজু হৈছে এপাক নাচিবলৈ, মন ভৰি এপাক নাচিব, এই দৃশ্য আমি দেখুৱাম। গোটেই যদি মোৰ সহযোগী ৰাজুৱে দেখুৱাবলৈ সক্ষম হয়, গোটেই খেলপথাৰখনৰ পৰিৱেশ দেখুৱাব, যদি চাৰিওপিনে দেখুৱাব পাৰে এবাৰ দেখুৱাবলৈ চেষ্টা কৰিব। মই পুনৰ কৈছোঁ যে আচলতে নলবাৰী মহকুমা বিহু সন্মিলনীৰ উদ্যোগত আজি এই যি বিহু নৃত্য প্ৰদৰ্শন, এই বিহু নাচ প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে। আৰু প্ৰায় ৩,০০০ বিহুৱতীয়ে নাচিবলৈ সাজু হৈছে এই মুহূৰ্তত। মই উদ্যোক্তাৰ কাষলৈ আহিব বিচাৰিছোঁ, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। দেখিবলৈ পোৱা গৈছে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান, এক নান্দনিক দৃশ্যৰ সাক্ষী হ'বলৈ গৈ আছে সমগ্ৰ নলবাৰী। কি ক'ব? আজি সঁচাকৈ উৎফুল্লিত দিন। আৰু যি এক প্ৰচেষ্টা মাননীয় মন্ত্ৰী মহোদয় জয়ন্ত মল্ল বৰুৱাদেৱৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টা আজি সাৰ্থক হ'বলৈ গৈ আছে। আৰু এক নভবা নিশ্চিন্তা কৰা এটা ঘটনা গঢ়ি উঠি আছে, যি ৱৰ্ল্ড ৰেকৰ্ড হৈছিল। ৱৰ্ল্ড ৰেকৰ্ডত ইমান ৰিহাৰ্চেল হৈছিল, আৰু ইয়াত মাত্ৰ 3 দিন ৰিহাৰ্চেল কৰি আমি বিহু কৰিবলৈ গৈ আছোঁ। যে সঁচাকৈ ভাল লাগিছে, প্ৰতিজন বিহুৱতীয়ে সুন্দৰভাৱে ওলাই আছে মনৰ ফূৰ্তিভাৱে। আৰু নলবাৰী জিলাৰ প্ৰতিগৰাকী বিহুৱতীক আপোনালোকৰ চেনেলৰ যোগেদি আৰু সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। সমগ্ৰ নলবাৰী জিলাত আজি আচলতে এক বিশেষ বাৰ্তা গৈছে, কাৰণ নলবাৰী চহৰৰ আজি যি আপোনালোকে নৃত্য প্ৰদৰ্শন বা বিহু নাচ প্ৰদৰ্শন কৰিবলৈ গৈ আছে, প্ৰায় ৩,০০০ বিহুৱতী অংশগ্ৰহণ কৰিব। এই সমগ্ৰ বিহুৱতী নলবাৰীৰ নে বাহিৰৰ পৰা আহিছে? সমগ্ৰ নলবাৰীৰে। আৰু এইটোৱে কথা যে নলবাৰী কৰিব নোৱাৰা কাম একো নাই। নলবাৰী সদায় আগত, শিক্ষা ক্ষেত্ৰতে হওক বা সাংস্কৃতিক ক্ষেত্ৰতে হওক। গতিকে নলবাৰী নম্বৰ 1। সাংস্কৃতিক দিশত সঁচাকৈয়ে নলবাৰীৰ যথেষ্ট অৱদান আছে, যথেষ্ট চিন্তনীয় বিষয়। আৰু এই মুহূৰ্তত মই পুনৰ যদি সেই দৃশ্য দেখিবলৈ চেষ্টা কৰোঁ, এইদৰে আচলতে নলবাৰীৰ বিহুৱতীসকলে সাজু হৈছে আজি বহাগৰ দ্বিতীয় দিনটোত। আজি গোঁসাই বিহু, আৰু এই গোঁসাই বিহুটোৰ দিনাখনে মন পুলকিত হোৱাকৈ এপাক নাচিব। আৰু ৩ সহস্ৰাধিক বিহুৱতীয়ে যেতিয়া একেলগে নাচিব, কল্পনা কৰক কি এক মধুৰ সময় বা কি এক সুন্দৰ নান্দনিক দৃশ্য। সমগ্ৰ খেলপথাৰখন কেৱল বিহুৱতী গাভৰু নাচনীৰে ভৰি পৰিছে, চাৰিওপিনে কেৱল নাচনী আৰু বিহুৱতীৰে ভৰি পৰা এক সুন্দৰ দৃশ্য। সেই দৃশ্য মোৰ সহযোগী ৰাজুৱে দেখুৱাইছে। নলবাৰী মহকুমা বিহু সন্মিলনীৰ উদ্যোগত আয়োজন কৰা হৈছিলে এই যি নান্দনিক পৰিৱেশ, এই পৰিৱেশ আয়োজন কৰা হৈছিলে। আৰু মাত্ৰ 3 দিন আখৰা কৰা হৈছিলে, আৰু 3 দিনৰ আখৰাতে এইদৰে সাজু হৈছে বিহুৱতীসকল। প্ৰচণ্ড ৰ'দ, প্ৰখৰ ৰ'দ মূৰত লৈ এই বিহুৱতীসকলে এতিয়া নাচিবলৈ সাজু হৈছে। মই এগৰাকী কণমানি বিহুৱতীৰ কাষলৈ যাব বিচাৰিম। আজি ইমান একেলগে নাচিব তোমালোকৰ লগত, কেনেকুৱা লাগিছে এই মুহূৰ্তত? বহুত ভাল লাগিছে। মোৰ এনেকুৱা লাগিছে যে কোনো ৰ'দে নাই ইয়াতে। মই আৰামছে ইয়াত নাচি ঘৰলৈ যাম। ইমান প্ৰখৰ ৰ'দতো কৈছে কোনো ৰ'দ নাই, আৰামছে নাচিব ঘৰলৈ যাব। কেনেকুৱা এক সুন্দৰ মুহূৰ্ত, ভাল লাগিছে। চাৰিওপিনে কেৱল নাচনী আৰু নাচনী। কেনেকুৱা আজি যিহেতু তোমালোকে একেলগে ইমান নাচনীৰ লগত নাচিবা, ইয়াৰ পূৰ্বেতো কেতিয়াও এনেকৈ নাচি পোৱা নাই? ভালে লাগিছে, 3 দিন আখৰা হৈছে, ইয়াতে অংশগ্ৰহণ কৰিব পাই ভালে লাগিছে। আমাৰ সকলোৰে ভাল লাগিছে। নিশ্চয়কৈ সকলোৰে ভাল লাগিছে। মই পুনৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কি এক সুন্দৰ নান্দনিক দৃশ্য। মই আন এগৰাকী ছোৱালী বিহুৱতীৰ কাষলৈ যাব বিচাৰিছোঁ। মই তোমাৰ কাষলৈ আহিব বিচাৰিছোঁ। একেলগে ইমান নাচনীৰ লগত হয়তো নাচি পোৱা নাছিলা, আজি ইমান নাচনী একেলগে নাচিবা, ইমান বিহুৱতী একেলগে বিহু মাৰিবা, কি ক'বা? বহুত ভাল লাগিছে। আৰু মানে এনেকুৱা হৈছে যে নলবাৰীত আৰু মানে 2025 গৰাকী বিহুৱতীৰ মানে নৃত্য, আৰু বহুত ভাল লাগিছে আৰু নাচিব পায় আৰু ইয়াত নলবাৰীত। ক'ত ঘৰ? গোপাল বজাৰ ওচৰতে। ইমান প্ৰখৰ ৰ'দ, তাৰপিছতো মনটো ভাল লাগিছে? ভাল লাগিছে। আৰু ৰ'দ বৰষুণ আৰু সেইটো চোৱা নাই, আৰু নাচিম আৰু।